মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবলে পোৱা মই নথকাৰ অনুভৱ জুবিন নথকাৰ অনুভৱে প্ৰতিপল দহিছে পত্নী গৰিমাক দুচকুৰে নিগৰিছে কেৱল অশ্ৰু মধু কবিতাৰ ছন্দ গানৰ ৰ লাগি চাই থাকিল জুবিন বিলীন হোৱা চিতাখনলৈ হুক হুকাই আকৌ কান্দিলে গৰিমা গাৰ্গে নীৰৱে নিতালে এই সোণাপুৰতে শুই আছে সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হ'ল গৰিমা শইকীয়া গাৰ্গ আহিবলগীয়া অসমীয়া ছবি বাৰুদ 2ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত জুবিনৰ আশীৰ্বাদ ল'লে পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনৰ সৈতে একেলগে কাম কৰাৰ কথা আছিল এই ছবিখনত কিন্তু হঠাৎ অহা ধুমুহাজাকে যেন সকলো থান-বান কৰি থৈ গ'ল ভাইমন দাই বাৰুদ 1খন কৰিছিলে এতিয়া বাৰুদ 2 তেওঁৰে পুত্ৰ মানস বৰুৱাৰ পৰিচালনাত আৰু জিল ক্ৰিয়েশ্যন আৰু গোয়েংকা ফিল্মছৰ বেনাৰত নিৰ্মীয়মান অৱস্থাত আছে এতিয়া আৰম্ভ হৈছে আমি যোৰহাটলৈ শ্বুটিং কৰিবলৈ গোটেই ইউনিটটো ওলাই আহিছোঁ কাৰণে জুবিনৰ পৰা আশীৰ্বাদ এটা লৈ ওলাইছোঁ কাৰণ আমি একেলগে আচলতে 12 ছেপ্টেম্বৰলৈকে একেলগে আমি কথাই পাতি আছিলোঁ চিনেমাখনৰ জুবিনে মিউজিক কৰাৰ কথা আছিলে আগৰ চিনেমাখনতো আগৰ বাৰুদখনতো জুবিনৰ মিউজিক আছিলে পুজু আহা গানটো প্লেন কৰিছিলে 12 তাৰিখে সেইবাৰ মানে জিল ক্ৰিয়েশ্যনত বহিছে ভালকৈ ডাইৰেক্টৰ গোটেই টিমটোৰ লগত একেলগে আমি কাম কৰাৰ কথা আছিলে কিন্তু দুৰ্ভাগ্য আমাৰ যে মানে আমি নোৱাৰিলোঁ কৰিব এতিয়া তেওঁৰ সেই পুজু আহা গানটো থাকিব ৰিপ্ৰাইজ ভাৰ্জন নতুনকৈ আকৌ কৰিব সেইটো গতিকে আশীৰ্বাদ দিয়ক সেইটোৱে ভাইমন দাইও আশীৰ্বাদ দিয়ক জুবিনেও আশীৰ্বাদ দিয়ক কামবোৰ ভালদৰে হওক মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবলে পোৱা জুবিন ক্ষেত্ৰত অনুৰাগীৰ কণ্ঠত গীত শুনি হুক হুকাই কান্দিলে গৰিমা শইকীয়া গাৰ্গে সহিব নোৱাৰা বেদনাই যেন বুকুত খুন্দিয়াই গ'ল গৰিমাক জুবিনৰ অবিহনে এতিয়া শূন্যতাৰ এক বৃহৎ বোজা কঢ়িয়াই লৈ ফুৰিছে পত্নী গৰিমাই মধু কবিতাৰ ছন্দ গানৰ সুৰ অশ্ৰুসিক্ত নয়নেৰে জুবিনৰ ন্যায়ৰ কথা ক'লে গৰিমাই ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে বুলিও কৰিলে মন্তব্য ন্যায় ব্যৱস্থাটোৰ কাৰণে আমি সকলোৱে লাগি আছোঁ সকলোৱে প্ৰাৰ্থনা কৰি আছোঁ কালি এটা ভাল সিদ্ধান্ত গৈছে পৰহিও ভালেই গৈছে গতিকে সকলোবোৰ পজিটিভ হৈ আহক এনেদৰে আৰু মানে সত্য আৰু শুদ্ধটো প্ৰতিষ্ঠা হওক ন্যায় প্ৰতিষ্ঠা হওক জুবিনে ন্যায় পাওক ইমান পবিত্ৰ এক আত্মাই যদি ন্যায় নাপায় ইমান অন্যায় হ'ল তেওঁৰ লগত গতিকে এতিয়া যদি ন্যায় নাপায় তেতিয়াহ'লে আৰু ন্যায় শব্দটো মানে আমাৰ মানে মনত একেবাৰে নাথাকিবই আৰু পৃথিৱীত সেইটো আমাৰ কাৰণে একেবাৰে নোহোৱা হৈ যাব গতিকে সেইখিনি জুবিনে ন্যায় লাভ কৰক আৰু অমৰ হৈ থাকক সকলোৰে প্ৰাণত তেওঁৰ কামবোৰ অমৰ হৈ থাকক তেওঁৰ বিশ্বাস আদৰ্শ সকলোবোৰ আমাৰ প্ৰাণৰ এজন মানুহ সকলোৰে অন্তৰত আশীৰ্বাদ আছে প্ৰাৰ্থনা আছে গতিকে সকলোৱে সেয়াই বিচাৰিছোঁ ন্যায় প্ৰতিষ্ঠা হওক সত্য আৰু শুদ্ধ যিটো সেয়াই প্ৰতিষ্ঠা হওক আৰু দোষীয়ে শাস্তি পাওক জুবিনৰ শাৰীৰিক অনুপস্থিতিৰ মাজতো তেওঁৰ আদৰ্শ আৰু কামক আগুৱাই নিয়াৰ সংকল্পলৈ পুনৰ কৰ্মক্ষেত্ৰলৈ ঢাপলি মেলে পত্নী গৰিমাই অসমৰ জনপ্ৰিয় শিল্পীজনৰ বাবে পত্নীৰ এই চকুপানীয়েই এতিয়া অনুৰাগীসকলকো আৱেগিক কৰি তুলিছে
সকলোৰে এটাই কামনা, জুবিন গাৰ্গে ন্যায় লাভ কৰক। সোণাপুৰৰ পৰা নাৰায়ণ কৌৰৰ ৰিপৰ্ট, অসম লাইভ 24।